হয় চাওক, বিষয় আত্মনিৰ্ভৰশীল ভাৰতৰ। যি সময়ত ৰাজ্য তথা দেশৰ উঠি অহা প্ৰজন্ম চাকৰি বাকৰিৰ সন্ধানত হাবাথুৰি খাইছে, সেই সময়ত চাকৰিৰ পাছতেই নগৈ আচলতে নিজৰ যিখন বাকৰি, সেই বাকৰিখনত যে মানুহ স্বাৱলম্বী হ'ব পাৰি, তাৰ বহু উদাহৰণ ইতিমধ্যে বহু কৃষকে থৈ গৈছে। আৰু এই মুহূৰ্তত তেনে এখন ছবিয়ে আমি লৈ আহিছোঁ। এইটো স্থান তিয়কৰ এজন যুৱক নৱনিধি গগৈ। তেওঁ এজন প্ৰতিষ্ঠিত আচলতে কৃষক, যিজনক আজি অসমৰ প্ৰায় সকলো লোকে চিনি পায়, যিজনে ইতিমধ্যে ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন কৃষিৰ লগত জড়িত হৈ বিভিন্ন আচলতে এই মুহূৰ্তত বঁটা পাবলৈ সক্ষম হৈছে। কিন্তু এই মুহূৰ্তত তেওঁ চৰ্চালৈ আহিছে যে অন্য এক বিশেষ কৃষি লৈ, যি কৃষিয়ে আচলতে উজনিত এক বিপ্লৱ আনিব বিচাৰিছে এজন যুৱকে, সেই হৈছে বগৰীৰ খেতি। আৰু এই মুহূৰ্তত আমি যিমানটো জানো যে বিশেষকৈ অসমত আৰু বিশেষকৈ উজনি অসমত এই বগৰী খেতি আচলতে বিশেষভাৱে কৰা দেখা নাযায়। কিন্তু এই মুহূৰ্তত এইজন নৱনিধি গগৈয়ে যোৰহাটৰ তিয়কত বলমা অঞ্চলত আচলতে যি বগৰী খেতি পৰীক্ষামূলকভাৱে কৰি এক প্ৰকাৰে তেখেতে আজি তাৰিখত সফল হৈছে। এই মুহূৰ্তত কুইণ্টল আচলতে বগৰী তেখেতে বিক্ৰী কৰি নিজে স্বাৱলম্বী হৈছে। এই মুহূৰ্তত মই নৱনিধি গগৈ আমাৰ মাজত আছে, তেখেতৰ পৰা মই কিছু আচলতে অভিজ্ঞতাহে ল'ব বিচাৰিম। যিহেতু এজন সফল কৃষক, আমি কৈ ভাল পাইছোঁ যে এজন সফল কৃষক অকল বগৰীয়ে নহয়, আচলতে বিভিন্ন প্ৰজাতিৰ খেতি আপুনি কৰিছে। কিন্তু আজি আমি মূলতঃ বগৰীৰ কথা পাতিম। কেনেধৰণে এই চিন্তাটো আহিলে যে বগৰী খেতিটো যে এনেধৰণে আৰ্থিকভাৱে কৰিব পাৰি, ব্যৱসায়িকভাৱে কৰিব পাৰি, যিহেতু দেখা যায় বিশেষকৈ অসমত আমাৰ বগৰী খেতিটো খুব কম কৰা যায় উজনি অসমত। কেনেধৰণে প্ৰথম চিন্তাটো আহিল আপোনাৰ? ধন্যবাদ। আচলতে কথাবিলাক এনেকুৱা নহয় যে আপোনাৰ অধ্যয়ন নাথাকিলে একো কামেই কৰিব নোৱাৰি। অধ্যয়ন নথকাকৈ কৰিলে মানে আপুনি তাত আপোনাৰ কৃতকাৰ্যটো নাপাব। গতিকে মই এজন কৃষক বুলি জানে, বা মই নিজেও বাহাদুৰি মাৰি ভাল পাওঁ, এজন মই কৃষক প্ৰতিষ্ঠিত বুলি নকওঁ, কিন্তু কৃষি কামৰ লগত জড়িত আজি 15-20 বছৰে কৃষিৰ লগত জড়িত বিভিন্ন ধৰণৰ খেতি পথাৰত কৰি আহিছোঁ। একেডোখৰ মাটিতে একেটা বছৰতে মই 2-3টা খেতি কৰি আহিছোঁ। কিন্তু চাইছোঁ যে কিছুমান খেতি এনেকুৱা আছে, বহুত লাভজনক খেতি প্ৰথম পৰ্যায়ত কৰিলে মানে ইয়াৰ ভাল এখন বজাৰ আছে। নামনি অসমৰ পৰা আমাৰ উজনি অসমলৈ প্ৰত্যেকখন মানে ফল মূলৰ দোকানতে বগৰী, যিবিলাক আপেল বগৰী আমি নিজেও কিনি আনি খাওঁ, মানে প্ৰত্যেকখন ফল মূলৰ দোকানতে ভৰি থাকে। কিন্তু আমাৰ সদায় মনত থাকে যে মই ভাবি থাকোঁ এইবিলাক আচলতে আমাৰ ইয়াত হ'বনে নহ'ব। আমাৰ ইয়াত কিছুমানে আমি নিজেও 1-2টা পুলি নাৰ্চাৰীৰ পৰা পুলি আনি পানি ৰুই থওঁ, বা আপোনালোকেও ৰুইছে, ইয়াৰ ভাল ফল আমি নাপাওঁ। কিন্তু মই বহুত মানে চালোঁ যে একেখিনি মাটিতে দেখোন আমি বিভিন্ন খেতি কৰি থকাৰ উপৰিও যদি 3-4 বছৰ, 5 বছৰ, 6 বছৰৰ কাৰণে বগৰীজোপাই আমাক ভাল ফল এটা দিব। গতিকে এনেকুৱা যদি কৃষি এটা কৰিব পাৰোঁ, ইয়াত মানে আমি ভাল বজাৰ এখন পাব পাৰোঁ। কাৰণ আমি নিজে কিনি খাওঁ যেতিয়া, আমি আমাৰ ওচৰ চুবুৰীয়াক চবকে খুৱাব পাৰিম, বা আমাৰ এখন বজাৰ দখল কৰিব পাৰিম। গতিকে ভাবিলোঁ, আৰু ভাবি পানি মনতে মোৰ বহুত অসমত বিভিন্ন জেগাত বিভিন্ন বন্ধু আছে, যিসকলে মানে এইবিলাকৰ লগত লাগি আছে। কাৰণ মই এই চেপ্টাৰটোত মই আচলতে একেবাৰে নতুন। যোৱা বছৰ মই মাৰ্চ মাহতে প্ৰথম ইয়াত মানে বগৰী ৰুবলৈ আৰম্ভ কৰিছোঁ। আৰু মোৰ এইডোখৰত আপোনালোকে আগতেও দেখিছে বিভিন্ন ধৰণৰ খেতি থাকে, ধৰি লওক লতা জাতীয়, মানে বছৰেকত মোৰ মাটিডোখৰত যিকোনো ধৰণৰ খেতি 3টা খেতি হৈয়ে থাকে। গতিকে বিভিন্ন খেতি হৈ থকাৰ উপৰিও মই ভাবিলোঁ কি বগৰী খেতি যদি অলপ কৰি লওঁ, ইয়াৰ এখন ভাল বজাৰ আছে বুলি গম পাই খুব মনত শংকাও আছিলে যে কি বা হ'ব, বা প্ৰডাকশ্যন পাম নেপাম, বা আমাৰ মাটিত উপযুক্ত হয় নহয়। কিন্তু একদম তিনিচুকীয়া চাইডে মই দেখিছোঁ বিভিন্ন জেগাত কৰিছে, ডিব্ৰুগড়, তিনিচুকীয়াত বহুত বিঘাই কৰিছে। কিন্তু আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত হয়তো আমাৰ দৃষ্টিগোচৰ হোৱা নাই, বা তেওঁলোকৰ হাইলাইট হোৱা নাই কথাটো কৰিছে নে নাই। কিন্তু মই এই এবছৰীয়া অভিজ্ঞতাই কওঁ যে বগৰী খেতি যদি আপুনি ভালকৈ ব্যৱসায়িক ভিত্তিত কৰিব পাৰে, আৰু এখন বজাৰ যদি দখল কৰিব পাৰে, আপোনাৰ মানে সেই চিষ্টেমখিনিত আপুনি অভিজ্ঞ হৈ ল'ব পাৰে, তেতিয়া কিন্তু এজন কৃষক আৰ্থিকভাৱে মানে বেলেগ খেতিত কেনে বহুত মানে কম সময়তে তেওঁ বহুত কম টকা ইনভেষ্ট কৰি পিনি তেওঁলোকে মানে ভাল এটা ফল পাব পাৰিব বুলি মই অনুভৱ কৰোঁ। নিশ্চিতভাৱে যদি চাওক, আপুনি কোৱাৰ ধৰণে যদি মাৰ্চত আপুনি পুলিখিনি লগাইছে, আৰু আজি প্ৰায় 9টা মাহৰ পিছতে বা 10টা মাহৰ পাছতে আপুনি বজাৰলৈ আপোনাৰ লৈ গৈছে ফল, ইমান কম সময়ত আচলতে ইমানখিনি উৎপাদন, এই যিখিনি আচলতে গুণ, এই গুণগত পুলি, এইখিনি আপুনি ক'ৰ পৰা কেনেধৰণে সংগ্ৰহ কৰিছে? আমাৰ কৃষকসকলৰ আটাইতকৈ সমস্যা সেইকেইটা থাকে। আমাৰ অসমৰ কৃষকসকল আচলতে ইমান অভিজ্ঞতাৰ পৰিপুষ্ট নহয়। তেওঁলোকে মানে কিবা এটা কাম অভিজ্ঞতা লৈ নকৰে, মানে হাৱাত কৰি দিয়ে। ধৰি লওক জলকীয়া খেতি আহিছিলে, হাৱাত কৰি দিলে, বহুতৰ পইচা গুচি গ'ল। কিন্তু হাৱাত নহ'ব, তেওঁ অভিজ্ঞতা হ'ব লাগিব। সেইকাৰণে মই অসমত মই কৈছোঁৱেই, বিভিন্ন ধৰণৰ জেগাত বিভিন্ন মোৰ কৃষক বন্ধু আছে। তেওঁলোকৰ লগত মই বিশেষকৈ নামনি অসমৰ খাৰুপেটীয়া গোটেই অসমত চব্জি খুৱাই থাকে, তেওঁলোকৰ দুজনমান মোৰ বন্ধু আছে। তেওঁলোকৰ লগত মই প্ৰায় মাহেকে পষেকে কথা পাতোঁ। তেওঁলোকৰ তাত আটাইতকৈ তেওঁলোকে বেছি মানে গুৰুত্ব দিয়ে কি মাটিডোখৰত গোবৰ, ৰাসায়নিক সাৰৰ কথা নকওঁ, মাটিডোখৰত গোবৰ আৰু ভাল চিড। আমি যে 1 গ্ৰাম বিলাহী গুটি আপোনাৰ কিনো 400-500 টকা, তেওঁলোকৰ কৃষকে 2500 টকাত 1 গ্ৰাম বিলাহী গুটি কিনে। তাৰমানে ইমান ভাল কেনে তেওঁলোকে চিডত গুৰুত্ব দিয়ে। গতিকে মানে সঁচত। সেইকাৰণে মই জাতৰ ওপৰত কথা ক'লোঁ। জাতটো যদি আমিতো নাজানো, এতিয়া মই বগৰী কিনি আনিলোঁ, পুলি নাৰ্চাৰীৰ পৰা অনা দিন হয়তো মই ইমানখিনি নাপাবও পাৰিলোহেঁতেন। কাৰণ নাৰ্চাৰীত আপুনি মই আগতে 1-2টা পুলি ৰুলে ইয়াৰ ফল পাইছোঁ।
কিন্তু সেইকাৰণে প্ৰকৃত কৃষকজনৰ ওচৰত গৈ তেওঁলোকে যে এইবিলাক বাহিৰৰ পৰা আনিছে আৰু ভাল মানে ফিল্ডৰ পৰা আনিছে য'ত উপযুক্ত উৎপাদন হৈ আছে, গতিকে তেনেকুৱা মানুহৰ লগত আপুনি যোগাযোগ কৰিব লাগিব। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এয়াই হৈছে নৱনিধি গগৈ, আৰু মই পুনতে এই সামগ্ৰিক ভিজুৱেলছ আমি এই মুহূৰ্তত দেখাই আছোঁ ND24ত। আৰু এইটোৱে কথা যে যি সময়ত মই পূৰ্বেও কৈছোঁ যে চাকৰি বাকৰি সন্ধানত আমি হাবাথুৰি খাইছোঁ, সেই সময়ত চাকৰিৰ পাছত নগৈ আচলতে নিজৰ বাকৰিখনত কেনেধৰণে স্বাৱলম্বী হ'ব পাৰি, আৰ্থিকভাৱে আচলতে সচ্ছল হ'ব পাৰি, তাৰ আচলতে উত্তম উদাহৰণ এয়া এজন আদৰ্শ এজন কৃষক নৱনিধি গগৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।